আজিৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ ভিতৰত প্ৰথমটো খবৰ হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী ঘোষণা। অসম উচ্চতৰ মাধ্যমিক শিক্ষাংগদে 2021 বৰ্ষৰ মে মাহত অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সূচী ঘোষণা কৰিছে। সেই মৰ্মে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা 11 মেত আৰম্ভ হৈ 14 জুনত সমাপ্ত হ'ব। মূল পৰীক্ষাৰ পূৰ্বে ব্যৱহাৰিক পৰীক্ষাসমূহ 20 এপ্ৰিলৰ পৰা 5 মেলৈ অনুষ্ঠিত কৰা হ'ব বুলি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল চলিত বৰ্ষৰ 30 জুলাইত ঘোষণা কৰা হ'ব। কৃষক আন্দোলনৰ পৰা তবলুকি জামাতৰ দৰে হ'ব পাৰে সমস্যা, চৰকাৰে প্ৰস্তুত কৰক গাইডলাইন, এই নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ। 1 মাহৰো অধিক সময় ধৰি কেন্দ্ৰৰ 3খন কৃষি আইনৰ বিৰোধিতাৰে অব্যাহত থকা কৃষক আন্দোলনক লৈ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে উদ্বিগ্নতা প্ৰকাশ কৰে আৰু উচ্চতম ন্যায়ালয়ে কোভিড-19 মহামাৰী আৰু কৃষক আন্দোলনক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে কৃষকৰ আন্দোলন 2020ত দিল্লীৰ নিজামুদ্দিন অঞ্চলত উৎপন্ন হোৱা তবলিকি জামাতৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু উচ্চতম ন্যায়ালয়ে চৰকাৰক প্ৰশ্ন কৰে যে আন্দোলনত কৃষকে কৰোনাৰ সংক্ৰমণৰ প্ৰচাৰৰ বিৰুদ্ধে পদক্ষেপ লৈছে নেকি। ট্ৰাম্পে স্বীকাৰ কৰিলে পৰাজয়, 20 জানুৱাৰীত এৰি দিব ৰাষ্ট্ৰপতি পদ। কিছুদিন পূৰ্বে অনুষ্ঠিত হোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজয় বৰণ কৰিছিল ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে, কিন্তু এই পৰাজয় ট্ৰাম্প আৰু তেওঁৰ সমৰ্থকে মানি ল'ব পৰা নাছিল। আজিও ট্ৰাম্পৰ সমৰ্থকে হোৱাইট হাউচকে ধৰি বিভিন্ন ঠাইত হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰে আৰু ইয়াৰ মাজতে ট্ৰাম্পে তেওঁ পৰাজয় স্বীকাৰ কৰে আৰু তেওঁ কয় যে তেওঁৰ ঐতিহাসিক আৰু প্ৰথম ৰাষ্ট্ৰপতি কাৰ্যকালৰ অন্ত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ট্ৰাম্পে কয় যে মই সদায় কৈছিলোঁ যে মই লিগেল ভোটিঙৰ প্ৰতি যুদ্ধ অব্যাহত ৰাখিম আৰু নিৰ্বাচনত পাৰদৰ্শিতা প্ৰদৰ্শন হ'ব। এয়া মোৰ প্ৰথম আৰু ঐতিহাসিক ৰাষ্ট্ৰপতি কাৰ্যকালৰ অন্ত। আমেৰিকাক মহান বনাবলৈ আমাৰ যুদ্ধ কেৱল আৰম্ভ হৈছে। ইয়াৰ মাজতে ট্ৰাম্পে কয় যে নিৰ্বাচনৰ ফলাফলক লৈ মই সুখী নহয়, কিন্তু 20 জানুৱাৰীত মই ৰাষ্ট্ৰপতিৰ পদ এৰি দিম। উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ জো বাইডেন ৰাষ্ট্ৰপতি আৰু কমলা হেৰিছ উপ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হয়। ভাৰত চীন সীমা বিবাদ প্ৰসংগত মূৰ নখবাম আমেৰিকাক সকীয়ালে চীনে, কিন্তু কিয়? চীন ভাৰতৰ সীমা বিবাদে ইতিমধ্যে কেইবাটাও দশক অতিক্ৰম কৰিছে আৰু সীমা বিবাদ দূৰ কৰাৰ বাবে দুয়োখন দেশে বহুবাৰ আলোচনাত মিলিত হৈছে যদিও আজিলৈকে এই সমস্যাৰ কোনো আহু সমাধান সূত্ৰ ওলোৱা নাই। ইয়াৰ মাজতে আজি চীনে চীন ভাৰতৰ সীমা সমস্যাৰ বিষয়ত অযথা মূৰ নঘমাবলৈ আমেৰিকাক সকীয়াই দিয়ে আৰু চীনে লগতে কয় যে ভাৰত চীনৰ সীমা সমস্যা দুয়োখন দেশৰ দ্বিপাক্ষিক সমস্যা, সেয়ে এই ক্ষেত্ৰত কোনো তৃতীয় পক্ষই মাত মতা উচিত নহয়। উল্লেখ্য যে শেহতীয়াকৈ ভাৰতত থকা মাৰ্কিন ৰাষ্ট্ৰদূত কেনেথ জাষ্টাৰে এইবুলি কৈছে, সামৰিক সহযোগিতাৰ ক্ষেত্ৰত আমেৰিকাই সদায় ভাৰতক সহায় কৰি আহিছে আৰু লাডাখত চীনৰ অগ্ৰাহী নীতিৰ বিৰুদ্ধে আমেৰিকাই মাত মাতি আহিছে আৰু মাত মাতি যাব বুলি মাৰ্কিন ৰাষ্ট্ৰদূতগৰাকীয়ে প্ৰকাশ কৰিছে। ভাৰতস্থিত মাৰ্কিন ৰাষ্ট্ৰদূতগৰাকীয়ে এনে মন্তব্যৰ পিছতে নতুন দিল্লীত থকা চীনৰ ৰাষ্ট্ৰদূত চান বেইডঙে কৈছে যে চীন ভাৰতৰ সমস্যা সন্দৰ্ভত আমেৰিকাই মাত মতাটো চীনে কেতিয়াও সহ্য নকৰে আৰু আমেৰিকাই চীনৰ ওপৰত হেঁচাৰ সৃষ্টি কৰাৰ বাবেই এনেদৰে ভাৰতৰ কান্ধত বন্দুক থৈ গুলী ফুটিছে বুলি চীনা ৰাষ্ট্ৰদূতগৰাকীয়ে মন্তব্য কৰে। অতি শীঘ্ৰে কোচ ৰাজবংশীৰ জনজাতিকৰণ কৰা হ'ব, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। ধুবুৰীত আক্ৰাছুৰ শ্বহীদ দিৱসত উপস্থিত স্বাস্থ্য বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই দিৱসত উপস্থিত থাকিয়েই গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ত চিলাৰায় বিশ্ববিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। অকল সেয়াই নহয়, কম দিনৰ ভিতৰতে সম্ভৱ হ'ব কমতাপুৰ স্বায়ত্ত পৰিষদ লগতে কোচ ৰাজবংশীৰো জনজাতিকৰণ কৰা হ'ব বুলি ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। গুজৰাট আৰু পশ্চিমবংগৰ উন্নতি সম্ভৱ হৈছে শিক্ষা আৰু ব্যৱসায়ত। শিক্ষা সংস্কৃতিত উন্নতি হ'লেহে কোচ ৰাজবংশীৰ উন্নতি সম্ভৱ হ'ব। ইয়াৰ বাবে কোচ ৰাজবংশীয় নেতাই নিজৰ ভাগ গুচাব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে। তাৰোপৰি কোচ ৰাজবংশীৰ জনগোষ্ঠীৰ দায়িত্ব আনুষ্ঠানিকভাৱে অৰ্পণ কৰিলে আক্ৰাছুৰ সম্পাদক গকুল বৰ্মনক। তদুপৰি ভাষণ প্ৰসংগত এৰাধৰাৰ মাধ্যমেৰে কোচ ৰাজবংশী জনগোষ্ঠীক একগোট হ'বলৈ আহ্বান জনায়। আনকি কোচ ৰাজবংশীৰ জনজাতিকৰণৰ 90% সমস্যা সমাধানৰ পথত বুলি দাবী কৰি খিলঞ্জীয়া জনগোষ্ঠীক আশ্বস্ত কৰে। উল্লেখ্য যে আক্ৰাছুৰ শ্বহীদ দিৱসত প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী, পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, বিধায়ক অশোক সিংহৰীৰ লগতে আন বহুতো উপস্থিত থাকে। অখিল গগৈ অতি ক্ষিপ্ৰতাৰে বিনা চৰ্তে মুকলি কৰি দিব লাগে, চৰকাৰলৈ দাবী লুৰিণজ্যোতি গগৈৰ। অখিল গগৈৰ জামিন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰাৰ পাছতে বতৰ দৰবত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ৰাজ্য চৰকাৰলৈ দাবী যে অখিল গগৈক অতি ক্ষিপ্ৰতাৰে বিনা চৰ্তে মুকলি কৰি দিব লাগে। অখিল গগৈক অতিদিনে বন্দী কৰি ৰখাটোৱে চৰকাৰখনৰ ফেচিষ্ট চৰিত্ৰ আৰু আক্ৰোশমূলক
মনৰ বহিঃপ্ৰকাশ ঘটাইছে বুলি দাবী কৰি লুৰিণজ্যোতিয়ে লগতে কয় যে চৰকাৰখনে বাৰেপতি অখিল গগৈক ষড়যন্ত্ৰ কৰি বাৰেপতি বন্দী ৰাখিব বিচাৰিছে আৰু কোনো চৰ্ত আৰোপ নকৰাকৈ অখিল গগৈক শীঘ্ৰে মুক্তি দিব লাগে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সংস্থাই কৰোনাৰ কালছোৱাত এটা সিদ্ধান্ত লৈছিল যে যিবোৰ কাৰাৰুদ্ধ ৰোগ আছে বা যিসকল দেশদ্ৰোহিতাৰ গোচৰত নাই সেইসকলক মুকলি কৰি দিব পাৰে। অসমতো যিসকল বিদেশী নথিপত্ৰ নোহোৱাৰ বাবে কাৰাৰুদ্ধ হৈ আছিল সেইসকলক ন্যূনতম বণ্ডত চহী কৰি মুকলি কৰি দিলে, অথচ অখিল গগৈক মুকলি কৰি নিদিলে। এইদৰে কয় লুৰিণজ্যোতি গগৈয়ে। চৰকাৰ যে প্ৰতিশোধ পৰায়ণ বা হিংসুকভাৱে অখিল গগৈক বন্দী কৰি থ'ব বিচাৰিছে সেই কথাৰ বহিঃপ্ৰকাশ ঘটিছে বুলি লুৰিণজ্যোতিয়ে কয়। ৰাস্তাত খোজকাঢ়িলে উৎপাদন হ'ব বিজুলী, IITNৰ অভিনৱ উদ্ভাৱনত আচৰিত সকলো। বহু সামগ্ৰীৰ পৰাই বিজুলী উৎপাদন সম্ভৱ হৈ পৰিছে আজিৰ দিনত আৰু চাইকেল চলাইও উৎপাদন হয় বিজুলীৰ। কিন্তু এই কথা কেতিয়াবা ভাবিব পাৰেনে যে খোজকাঢ়ি গৈ থাকিলে সেই ৰাস্তাটোৱে বিজুলী উৎপাদন কৰিব? তেনে এক অসম্ভৱক সম্ভৱ কৰি উলিয়াইছে ভাৰতীয় লোকে। হিমাচল প্ৰদেশৰ মন্দিৰত থকা IITৰ গৱেষকৰ দলে এই অসম্ভৱ কাম কৰি উলিয়াইছে। দলটোৰ মুৰব্বী ডাক্তৰ ৰাহুলে এই বিষয়ে জনোৱা অনুসৰি পথ নিৰ্মাণৰ সময়ত এক বিশেষ মেটেৰিয়েলৰ ব্যৱহাৰ কৰিছে। পাইজো ইলেক্ট্ৰিক মেটেৰিয়েল আৰু এই সামগ্ৰীৰ জৰিয়তে পথৰ ওপৰত হোৱা প্ৰতিটো খোজ, প্ৰতিটো ঘৰ্ষণতেই বিজুলী উৎপাদন কৰিব আৰু এই সামগ্ৰীবিধ সকলো ধৰণৰ পথতেই ব্যৱহাৰ কৰিব পৰা যায়। অৱশ্যে বৰ্তমানে এই সামগ্ৰীবিধৰ পৰা কম মাত্ৰাত বিজুলী উৎপাদন হৈ আছে, সেয়েহে ভৱিষ্যতে ইয়াৰ ওপৰত আৰু ভালদৰে কাম কৰি ইয়াৰ শক্তি বৃদ্ধি কৰিব লাগিব। 100% দৰ্শকৰে সৈতে ছবিগৃহ খোলাৰ নিৰ্দেশনা। 100% দৰ্শকৰে সৈতে ছবিগৃহ খোলাৰ নিৰ্দেশ। দেশত এতিয়াও নিতৌ কৰোনা মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা কম হোৱা নাই। কৰোনাৰ ওপৰত লক্ষ্য ৰাখিয়ে দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ইয়াৰে মাজতে তামিলনাডু চৰকাৰে ৰাজ্যৰ ছবিগৃহসমূহ 100% দৰ্শকৰ উপস্থিতিত মঞ্জুৰি প্ৰদান কৰে। কিন্তু ইয়াৰ পিছত কেন্দ্ৰ চৰকাৰে তামিলনাডু চৰকাৰক পত্ৰ লিখি এই সিদ্ধান্ত উঠাই লোৱাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে। কেন্দ্ৰই আনিব নতুন আইন, 2 বছৰ জেল, 2 লাখ পৰ্যন্ত জৰিমনা। 21 বছৰ অনুৰ্ধই কৰিব নোৱাৰিব ধূমপান। ধূমপান তথা অন্যান্য ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী আৰু সেৱনৰ ক্ষেত্ৰত অধিক কঠোৰ হ'ব পাৰে কেন্দ্ৰীয় চৰকাৰ। শেহতীয়াকৈ তাৰে ইংগিত প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। ধূমপান আৰু ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰাৰ ক্ষেত্ৰত আইনী বয়স 18 বছৰৰ পৰা 21 বছৰলৈ বৃদ্ধি কৰাৰ যোজা কৰিছে কেন্দ্ৰই। ইতিমধ্যে কেন্দ্ৰই এই সম্পৰ্কীয় আইনৰ খচৰা প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে। চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ সংশোধনী আইন 2020ৰ খচৰা অনুসৰি ধূমপান তথা অন্যান্য ধঁপাতজাতীয় সামগ্ৰী সেৱনৰ আইনী বয়স 18 বছৰৰ পৰা 21 বছৰলৈ বৃদ্ধি কৰা হৈছে। কৰোনাৰ ভেকচিনলৈ কিমান দূৰ? অসমৰ সকলো জিলাতে শুকুৰবাৰে ড্ৰাই ৰান ঘোষণা। কৰোনাৰ ভেকচিনলৈ কিমান দূৰ? অসমৰ সকলো জিলাতে শুকুৰবাৰে ড্ৰাই ৰান ঘোষণা। নলবাৰী, শোণিতপুৰ আৰু গুৱাহাটীত সফলভাৱে ক'ভিডৰ ড্ৰাই ৰান সম্পন্ন হোৱাৰ পিছত এইবাৰ 8 জানুৱাৰীত সমগ্ৰ ৰাজ্যতে ড্ৰাই ৰান সম্পন্ন কৰাৰ বাবে সিদ্ধান্ত লৈছে স্বাস্থ্য বিভাগে। বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক'ভিডৰ ড্ৰাই ৰান সম্পন্ন কৰাৰ বাবে নিৰ্দেশনা প্ৰেৰণ কৰিছে। এই ড্ৰাই ৰানৰ সময়ত বিভিন্ন ক্ষেত্ৰত দেখা দিব পৰা অসুবিধাৰ প্ৰসংগত ভালদৰে অধ্যয়ন কৰিছে কাৰ্যত নিয়োজিত বিষয়া কৰ্মচাৰীসকলে। যেতিয়া তাৎক্ষণিক ব্যৱহাৰৰ বাবে প্ৰস্তুতকৰ্তাসকলে অনুমতি দিব তাৰ 10 দিনৰ পিছৰে পৰা ভেকচিন দিয়া কাৰ্যসূচী আৰম্ভ হ'ব আৰু প্ৰথম পৰ্যায়ৰ ড্ৰাই ৰানৰ সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 25 গৰাকী চিকিৎসা কৰ্মীৰ ক্ষেত্ৰত ড্ৰাই ৰান সম্পন্ন কৰা হয়। দুদিনৰ বাবে বন্ধ হ'ব পাৰে গুৱাহাটী মহানগৰীৰ ৰেষ্টুৰেণ্ট। দুদিনৰ বাবে বন্ধ হ'ব পাৰে গুৱাহাটী মহানগৰীৰ ৰেষ্টুৰেণ্ট। উল্লেখ্য যে হোটেল আৰু গ্ৰাহকৰ মাজত হোৱা সংঘৰ্ষৰ ঘটনা পোহৰলৈ অহাৰ পিছতে এই সিদ্ধান্তৰ চিন্তা চৰ্চা কৰা হয়। কিছুদিন পূৰ্বে হোটেল পেলাচিঅত একাংশ উদন্ত যুৱকৰ দৰে খাদ্য দেৰিকৈ দিয়াৰ বাবে মাৰপিটৰ দৰে ঘটনা সংঘটিত কৰিছিল। দিছপুৰ আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে অভিযান জাৰি ৰাখিছে যদিও বৰ্তমান আটাইকেইজন পলাতক অৱস্থাত আছে। ইয়াৰ মাজতে অল আছাম হস্পিটেলিটি ৱৰ্কাৰ্ছ এছ'চিয়েশ্যনে কৈছে যে যেতিয়ালৈকে আটাইকেইজন গ্ৰেপ্তাৰ নহয় তেতিয়ালৈকে ৰেষ্টুৰেণ্ট বন্ধ থাকিব। এই সন্দৰ্ভত সংস্থাটোৱে কয় যে আমি এই সন্দৰ্ভত আৰক্ষীক সময় দিছোঁ আৰু আমি অপেক্ষা কৰিছোঁ। যদি এয়া অব্যাহত থাকে তেন্তে আমি ৰেষ্টুৰেণ্টৰ সেৱা বন্ধ কৰিম। 55 বছৰত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পেৰেডত নাথাকে কোনো মুখ্য অতিথি। বিশ্বত কৰোনা ভাইৰাছৰ সংহাৰে জীৱনশৈলী যথেষ্ট পৰিমাণে সলনি কৰি দিছে আৰু সুৰক্ষিত থকাৰ স্বাৰ্থত বহুতো ডাঙৰ কাৰ্যসূচী বাতিল কৰা হৈছে। ভাইৰাছ প্ৰতিৰোধৰ বাবে সামাজিক দূৰত্ব অতি গুৰুত্বপূৰ্ণ। সেয়ে এইবাৰ ভাৰতৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীও অইন বছৰৰ সময়ৰ তুলনাত যথেষ্ট সালসলনি ঘটোৱা হৈছে। ভাৰতত যোৱা 55 বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পেৰেড অনুষ্ঠানত মুখ্য অতিথিৰূপে কোনো লোক উপস্থিত নাথাকে। দৰাচলতে এইবাৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনক গণৰাজ্য দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল।
কিন্তু মঙলবাৰে বৰিছ জনছনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰি গণৰাজ্য দিৱসৰ উদযাপনৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব নোৱাৰিব বুলি জনাই ব্ৰিটেইনত দেখা দিয়া কৰোনা ভাইৰাছৰ নতুন সংক্ৰমণৰ বাবে দেশজুৰি পুনৰ এবাৰ লকডাউন ঘোষণা কৰিছে আৰু সেয়েহে তেওঁ ভাৰতলৈ নহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰিছ জনছনৰ ভাৰত ভ্ৰমণ বাতিল হোৱাৰ পিছত এতিয়া আৰু ভাৰতে কোনো লোককে মুখ্য অতিথিৰূপে আমন্ত্ৰণ জনোৱা নাই। উল্লেখ্য যে ইয়াৰ পূৰ্বে 1964 চনৰ 11 জানুৱাৰীত প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ বাবে কোনো লোকক আমন্ত্ৰণ জনোৱা হোৱা নাছিল। শাস্ত্ৰীৰ মৃত্যুৰ পিছত ইন্দিৰা গান্ধীৰ নেতৃত্বত নতুন চৰকাৰে 1964 চনৰ 24 জানুৱাৰীত অৰ্থাৎ গণৰাজ্য দিৱসৰ পেৰেডৰ মাত্ৰ দুদিন পূৰ্বে শপত লৈছিল। সেয়েহে উক্ত বছৰত কোনো লোক গণৰাজ্য দিৱসত উপস্থিত নাছিল আৰু এই বছৰ মহামাৰী কৰোনাৰ বাবে গণৰাজ্য দিৱস সমাৰোহত কোনো লোক উপস্থিত নথকাটো প্ৰায় খাটাং হৈ পৰিছে। দৰাচলতে গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে ভাৰত ভ্ৰমণৰ আমন্ত্ৰণ বিদেশী গণ্য মান্যৰ বাবে এক বিশেষ সন্মান।